হেল্ল' গাইজ, ৱেলকাম টু মাই এনাডাৰ ব্লগ। মই আছোঁ এতিয়া ঢেকীয়াজুলিৰ এখন টি গাৰ্ডেনত। আৰু টি গাৰ্ডেনত একচুৱেলি আপোনালোকে ভাবিব পাৰে এখন মামাৰ টি গাৰ্ডেন। মামাৰ টি গাৰ্ডেন নহয়, এখন কাঠ টি গাৰ্ডেন ময়ো নাজানো। আৰু এইটো যদি জানিব বিচাৰে আপোনালোকে চিখৈ এপ ডাউনলোড কৰিব লাগিব, 1 নম্বৰ কথা। তো 2 নম্বৰ কথা, মই এটা টপিকৰ কাৰণে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। কি টপিক তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰমানে ভিডিঅ'টো এটা কাৰণতে শেষলৈকে চাব লাগিব, এইখিনি চালে আপোনালোকে গম নাপায়। 2 নম্বৰ কথাটো হ'ল কি, টপিকটো হ'ল মৰ্মিতা মিত্ৰই বাঁহী গানটো কিয় এনেকৈ বেলেগ লাইনত গালে, এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, অজয় ফুকানদাই কৈছে যে মৰ্মিতা মিত্ৰক অসমৰ পৰা বেন কৰিব লাগে। আচলতে আমাৰ অসমীয়াৰ এইটো পৰম্পৰা নহয় যে অতিথি এজনক বা আলহী এজনক আপুনি অপমানিত কৰিব। আচলতে অসমীয়া বুলি ক'লে এটা গৌৰৱ, সেই গৌৰৱটো হয়তো আমি অপমান কৰিব নাজানো। আৰু যিমানে বাহিৰৰ পৰা মানুহ আহে আমি তেখেতসকলক ৰেচপেক্ট দিয়াটো আমাৰ কৰ্তব্য। আচলতে মৰ্মিতা মিত্ৰই বাঁহী গানটো এনেকুৱাকৈ বেড টিউনত গাব নালাগিছিলে। আৰু যদিহে গাইছে তেখেতে, মানেতো গাইছে, এইটো অভিয়াছলি গাইছে, সকলো গমেই পাইছে। আৰু এই গানটো গোৱাৰ কাৰণে আমি অসমবাসী বহুত দুখিত যে আমাৰ হাৰ্থব গল্ডি দাদাই যে যিটো গান আমাক দি থৈ গৈছে, সেই গানটো যে বেসুৰত গালে, বেসুৰ মানে বেলেগ টিউনত যে গালে, তো সেইটো কাৰণতে আমাৰ অন্তৰ ভাঙি গৈছে। আমি যিবোৰ দাদাৰ গান শুনিলে আমি নষ্টালজিক হৈ যাওঁ, তো সেই গানবোৰ যেনেকুৱা তাৰমানে আজি এইটো গাইছে মানে কালি আৰু বেলেগ এটা গোৱাৰ চান্স আছে। তো গতিকে মই ক'ব বিচাৰোঁ, মৰ্মিতা মিত্ৰই অসমবাসীৰ মাজত ক্ষমা বিচাৰক। আৰু অজয় দাই যে কৈছে বেন কৰিব লাগে, আচলতে বেন কৰাটো মই নিবিচাৰোঁ। এটা কাৰণতে নিবিচাৰোঁ, সকলোৰে এটা ছিজন থাকে, মিউজিকৰো এটা ছিজন থাকে, গানৰো এটা ছিজন থাকে। আৰু যেনেকৈ ধৰক কাপোৰৰ দোকানত বিহু, পূজা, ঈদ বুলি এটা তেওঁলোকৰ এটা যাতে বজাৰ ফালৰ পৰা এটা সেনেকুৱা হেৰি থাকে। আৰু যেনেকৈ ধৰক গাড়ীবোৰৰ জানুৱাৰীৰ পৰাই বা নৱেম্বৰৰ পৰাই মাৰ্চলৈকে এটা টুৰিষ্ট হেৰিত এনেকুৱা এটা চিন থাকে। তো ছিংগাৰসকলৰো এটা ছিজন আছিল মানে ছিজন আছে। যেনেকৈ ধৰক বিহু, ঈদৰ সময়ত তেওঁলোকে প্ৰগ্ৰেম কৰি 2 টকা পায়। আৰু সেই 2 টকা পোৱাৰ সময়ত এনেকৈ আগভেটি ধৰাটো মই উচিত বুলি নাভাবোঁ। কেলৈ কৈছোঁ, সকলোৰে এটা পৰিয়াল আছে। আৰু দাদাই এনেকৈ কাকো আগভেটি ধৰা নাছিল, তো আমি জানো, সকলোৱে জানে। গতিকে মৰ্মিতা মিত্ৰই এইটো কথাৰ ওপৰত জ্ঞাত হৈ আমাৰ অসমবাসীৰ মাজত ক্ষমা বিচাৰক। ক্ষমা বিচাৰি তেখেতৰ অনুষ্ঠানবোৰ আগবাঢ়ি লৈ যাওক বুলি মই আশা কৰিছোঁ। আৰু জয়তে ক'লোঁ, দ্বিতীয়বাৰ এনেকুৱা যাতে ভুল নকৰে, এনেকুৱা যাতে মৰ্মিতা মিত্ৰ বুলিয়ে নহয়, আমাৰ অসমৰ যিবোৰ নতুন প্ৰজন্মৰ যিবোৰ ছিংগাৰ আছে নিউ জেনেৰেশ্যনৰ, তেওঁলোকে যাতে এনেকুৱা দাদাৰ গান বেলেগ টিউনত গাবলৈ চেষ্টা নকৰে। আৰু দাদাৰ যিবোৰ গান যেনেকৈ আছে সেনেকৈ থাকিব দিয়ক। আৰু সেনেকৈ পাৰিলে গাওক, নোৱাৰিলে আপোনালোকে গাবলৈ চেষ্টা নকৰিব। ধন্যবাদ। জয় আই অসম।